সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যই শেহতীয়াভাৱে বিপ্লৱ শৰ্মা কমিটিৰ যি প্ৰতিবেদন সেই সন্দৰ্ভত ৰাজ্যৰ কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আশা প্ৰকাশ কৰিছে আশা প্ৰকাশ কৰিছে ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যই অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে বা অসম চুক্তিৰ দফা কোনো কাৰণতে যাতে উলংঘা নহয় তাৰ প্ৰতি আসুৱে দৃষ্টি দিয়াৰ লগতে বৰ্তমান সময়ৰ চৰকাৰে কি ধৰণৰ নীতি অৱলম্বন কৰিছে বা চৰকাৰে কেনে ধৰণৰ স্থিতি ৰূপায়ণ কৰিবলৈ গৈছে আৰু এই ক্ষেত্ৰত আসুৰ আশা কি সদৌ অসম ছাত্ৰ সন্থাই বিচাৰে কি সেই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা গৰাকীয়ে মন্তব্য কৰিছে এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যই কি কৈছে শুনাব বিচাৰিছো অসম চৰকাৰৰ কেবিনেটে যোৱাকালি কেন্দ্ৰীয় চৰকাৰে গঠন কৰা ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় কমিটিৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনৰ ওপৰত খৰচি মাৰি আলোচনা কৰাৰ কথা আমি দেখিবলৈ পাইছোঁ আৰু অসম চৰকাৰৰ কেবিনেটে কেন্দ্ৰীয় চৰকাৰে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত গঠিত অসম চুক্তিৰ 6 নম্বৰ দফা সম্পৰ্কত যি উচ্চস্তৰীয় কমিটি সেই কমিটিৰ প্ৰতিবেদনৰ সম্পৰ্কত আমি আলোচনা কৰা আমি দেখিবলৈ পাইছোঁ আৰু অসম চৰকাৰৰ কেবিনেটে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত গঠিত এই উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদনৰ যিসমূহ পৰামৰ্শৱলী সেই পৰামৰ্শৱলীৰ যিসমূহ বিষয় অসম চৰকাৰৰ আওতাত পৰে সেই আওতাত পৰা 57টা বিষয় অহা বছৰ 2025 চনৰ 15 এপ্ৰিলৰ ভিতৰত কাৰ্যকৰী কৰিম বুলি সিদ্ধান্ত লৈছে আৰু অসম চৰকাৰে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় কমিটিৰ পৰামৰ্শৱলীৰ যিখিনি পৰামৰ্শ অসম চৰকাৰৰ আওতাত পৰে তাৰে 57টা পৰামৰ্শ 2025 চনৰ 15 এপ্ৰিলৰ ভিতৰত কাৰ্যকৰী কৰিম বুলি যি সিদ্ধান্ত লৈছে এই সিদ্ধান্ত এটা ইতিবাচক সিদ্ধান্ত ছাত্ৰ সন্থাই এই সিদ্ধান্তক আমি ইতিবাচকভাৱে লৈছোঁ কেৱল এই সিদ্ধান্তসমূহ কাৰ্যকৰী কৰিলে অসমৰ জনসাধাৰণ আমি ছাত্ৰ সন্থা আমি আশ্বস্ত হ'ব পাৰিম কিন্তু কেন্দ্ৰীয় চৰকাৰে গঠন কৰা ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাৰ যিখন উচ্চস্তৰীয় কমিটি সেই কমিটিয়ে বিভিন্ন পৰামৰ্শ দিছে সেই পৰামৰ্শৰ কিছুমান অসম চৰকাৰৰ আওতাত পৰে কিছুমান কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰে আৰু আমি ছাত্ৰ সন্থাই সকলো পৰামৰ্শ আমি কাৰ্যকৰী হোৱাটো বিচাৰিছোঁ অসম চৰকাৰে যেনেকৈ 57টা পৰামৰ্শ ৰাজ্য চৰকাৰৰ আওতাত পৰা বিষয় কাৰ্যকৰী কৰিম বুলি সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা বাকীখিনি বিষয়ও কেন্দ্ৰীয় চৰকাৰে আমি কাৰ্যকৰী কৰাটো বিচাৰিছোঁ আৰু এইটো কথা ঠিক যে অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষা কৰিবলৈ অসমৰ মাটিত খিলঞ্জীয়া মানুহৰ সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত কৰিব পৰাকৈ ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় কমিটিয়ে পৰামৰ্শ দিছে তাত সকলো পৰামৰ্শ আছে অসমৰ খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ ভাষা সংস্কৃতি ভূমি সকলো অধিকাৰ সুৰক্ষিত কৰিব পৰাকৈ পৰামৰ্শ দিয়া হৈছে গতিকে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় কমিটিৰ সকলো পৰামৰ্শ আমি কাৰ্যকৰী হোৱাটো আমি বিচাৰিছোঁ প্ৰথম কথাটো যে চাওক আমি সদৌ অসম ছাত্ৰ সন্থাই আমি এটা গণতান্ত্ৰিক পন্থাত বিশ্বাসী অহিংস পন্থাত বিশ্বাসী এটা আমি অনুষ্ঠান সংগঠন আৰু আমি ৰাজপথৰ আন্দোলন কৰোঁ কিন্তু যিকোনো ৰাজপথৰ আন্দোলনৰ সমাপন হয় আলোচনাৰ টেবুলত গতিকে চৰকাৰে যিকোনো ধৰণৰ আলোচনালৈ আমন্ত্ৰণ জনালে আমি আলোচনাত বহিম কাৰণ আমাক সমাধান লাগে আমাক লাগে ফলাফল আৰু এইটো কথা ঠিক যে অসমৰ জনসাধাৰণক ফলাফল লাগে ছাত্ৰ সন্থাক আমাৰ ফলাফল লাগে গতিকে চৰকাৰে অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত গঠিত এই প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ যি আলোচনাই পাতে সেই আলোচনাত আমি অংশগ্ৰহণ কৰিম আৰু বিপ্লৱ শৰ্মাৰ উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ আমি সদৌ অসম ছাত্ৰ সন্থাই আমি সম্পূৰ্ণ ধৰণে আমি সহযোগিতা আমি আগবঢ়াম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত